অধ্যক্ষ মহোদয়, যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চৰ অঞ্চলত কিমান বিদ্যালয় LP, UP, ছেকেণ্ডেৰী বিদ্যালয় আছে, তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত। কাৰণ চৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই। মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চৰ অঞ্চল এটা। মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চৰৰ অৱস্থিতি একে নহয়। আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল, কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয়। চৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায়, পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায়। ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত PTR-ৰ সংখ্যা বৃদ্ধি পাইছে। যি কি নহওক, আমি চৰ অঞ্চলৰ বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, সেই জিলাখনত আগতে যি PTR আছিল, খুব পুতৌ লগা PTR আছিল, আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ, সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে। আৰু এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি PTR-ৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম। বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে, কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে, তেওঁলোকে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনেধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। বিলাসীপাৰাতো আমি এখন মহাবিদ্যালয় দিছিলোঁ, মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল, তাৰো যিখিনি মাটি, সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে। এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত, য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি শিক্ষা গ্ৰহণ কৰিব পাৰে, আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে। বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ। গতিকে যে চৰ যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম, তাক ষ্টেবল অঞ্চলত, য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায়, তাত আমি নিৰ্মাণ কৰিব লাগিব। আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয়, সেই বিদ্যালয়খন নন চৰ এৰিয়া বুলি উল্লেখ হয়। ইয়াৰ পাছত যিটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয়, আমি গোটেই অসমত এটা ছাৰ্ভে ইতিমধ্যে কৰি লৈছোঁ। কাৰণ আমাৰ যিমান বিজ্ঞানৰ, মই বহুদিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয়, বহু আসন খালী থাকি যায়। এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি, ওচৰৰ কোন কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে। এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল বিজ্ঞান নাই, তেনেহ'লে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলেও আমি ছাত্ৰ ছাত্ৰী আমি নাপাম, কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়াঘৰ লৈ পেলাই পঢ়িব নোৱাৰিব। এতিয়া এই ছাৰ্ভে কমপ্লিট হৈছে, এখন বিশেষ OM এখন ইছ্যু কৰা হৈছে, আৰু এই OM খনৰ ভিত্তিত সম্পূৰ্ণ যুক্তিসংগতভাৱে
এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম ধন্যবাদ অধ্যক্ষ মহোদয় প্ৰাদেশিকৰণৰ বিষয় লৈ পেলাই বিদ্যালয় হওক মহাবিদ্যালয় হওক ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে আৰু কেবিনেট সাব কমিটিয়ে সকলো সংশ্লিষ্ট মহল দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ পৰা স্মাৰক পত্ৰ পাইছে সেইখিনি পৰীক্ষা কৰি আছে আৰু ইয়াৰ ভিতৰত সোণাৰী মহাবিদ্যালয়ৰো আবেদন কেবিনেট সাব কমিটিয়ে পাইছে গতিকে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত হ'ব দ্বিতীয় কথাটো হ'ল যে বিজ্ঞান শাখা খোলা নখোলা সেইটো মই ক'লো যে পূৰ্বে মোৰ পলিচি নাছিল এতিয়া পলিচি হ'ল এই নতুন পলিচিৰ আধাৰত সেই আবেদন বিচাৰ কৰা হ'ব ঠিক আছে অধ্যক্ষ মহোদয় প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল জলেশ্বৰ সোণাৰী কলেজ ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট সাব কমিটি হৈছে গতিকে সেই কেবিনেট সাব কমিটিৰ লগত মই এজন মেম্বাৰ ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট সাব কমিটিত দিম কেবিনেট সাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে আইনখন বিধানসভাই প্ৰথম পাছ কৰে ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে গতিকে এতিয়াও কেবিনেট সাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয় মই সকলোকে অনুৰোধ জনাইছোঁ অকণমান ধৈৰ্য ধৰিলে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আৰু ইতিমধ্যে আমি প্ৰায় 300 উচ্চ মাধ্যমিক বিদ্যালয় হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম আমাৰ এটা পলিচি ডিচিশ্যন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা এমই স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব বাকি চৰ অঞ্চলক লৈ পেলাই আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা যে নৈৰ গৰাত বা ভালনাৰেবল এৰিয়াত তেনেকুৱা আমি বৃহৎ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰোঁ আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত ঠিক আছে সেইকাৰণে থ্যাংক ইউ হয় আপুনি কৈছে কিন্তু আপুনি মোক নহয় ঘটনাটো মই আৰম্ভণিতে অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছোঁ চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন অধ্যক্ষ মহোদয় আৰু ইতিমধ্যে আমি প্ৰায় 300
উচ্চ মাধ্যমিক বিদ্যালয় হাইস্কুলক আমি হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগত অনুমোদন জনাইছে যে 2025-26 বৰ্ষটো আমি 250খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আমি উন্নীত কৰিম আমাৰ এটা পলিচি ডিসিশন আমি ল'ব লাগিব যে মাত্ৰ 3টা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা এমই স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাই স্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হোক পাৰ্বত্য অঞ্চল হোক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাই স্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব বাকি চৰ অঞ্চলক লৈ পেলে আমাৰ তাত যি বৃহৎ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা যে নৈৰ গৰাত বা ভালনাৰেবল এৰিয়াত তেনেকুৱা আমি বৃহৎ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব আমি নোৱাৰো আমি যেতিয়া বৃহৎ বিদ্যালয় বা মহাবিদ্যালয় স্থাপন কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই ঢুকি নাপায় বা কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তেনে অঞ্চলত প্ৰতিষ্ঠা কৰিব লাগিব গতিকে এতিয়া মহাবিদ্যালয় এখন আমি চৰ অঞ্চলৰ কাষতে এটা ষ্টেবল অঞ্চলত আমি প্ৰতিষ্ঠা যেতিয়া কৰিম চৰ অঞ্চলত মহাবিদ্যালয় নাই এই কথাটো ক'ব নালাগে কাৰণ মহাবিদ্যালয় বা বিদ্যালয়খন আমি প্ৰতিষ্ঠা কৰিম ষ্টেবল অঞ্চলত ঠিক আছে এই কাৰণে থ্যাংক ইউ হয় আপুনি কৈছে কিন্তু আপুনি মোক নহয় ঘটনাটো মই আৰম্ভণিতে অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন সরকারের অধ্যক্ষতা করিয়া সরকারের অঞ্চলৰ এলাকা কি নাই অধ্যক্ষ মহোদয় মই এই সদনক জনাও যে যিসমূহ অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই বা যিসমূহ অঞ্চলত হাই স্কুল নাই তাত আপাৰ প্ৰাইমেৰী স্কুলক উন্নীতকৰণৰ জৰিয়তে আৰু হাই স্কুলক উন্নীতকৰণৰ জৰিয়তে সেই নাটনি দূৰ কৰাৰ বাবে চৰকাৰে পলিচিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে 300খন হাই স্কুলক উন্নীত কৰা হৈছে আৰু এই বছৰো আমি 250খন হাই স্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ স্যার মোৰ এটা সাপ্লিমেন্টারি আছে মই দীপিকা কোঁৱৰৰ বিষয়টো এটা মানে আনকমন বিষয় ইতিমধ্যে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতক ঠিকা ভিত্তিক আৰপি মতে নিযুক্তি দিয়াৰ কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত মই পবিত্ৰ সদনক জনাব বিচাৰো যে ঠিকা ভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা সমগ্ৰ শিক্ষাৰ অধীনত আছে ঠিকা ভিত্তিক শিক্ষক মাধ্যমিক শিক্ষা বিভাগৰ অধীনতো আছিল কিন্তু ঠিকা ভিত্তিক শিক্ষকৰ ব্যৱস্থা আমাৰ প্ৰাথমিক সঞ্চালকালয়ৰ অধীনত নাছিল সেই কাৰণে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত ইয়াৰ হেড অফ একাউণ্ট নাই পলম হোৱাৰ কাৰণ এইটোৱেই যে আমি সমগ্ৰ শিক্ষাৰ অধীনত কৰিব পৰা যায় নেকি যেহেতু তাত তেওঁলোকৰ বিত্তীয় ব্যৱস্থা আছে সেই বিষয়টো পৰীক্ষা কৰিছিলোঁ আৰু যেতিয়া হেতু আমি তাৰ পৰা নেতিবাচক উত্তৰ পালো আৰু দেখিলো যে তাত আমাৰ অসুবিধা আছে এতিয়া আমি হেড অফ একাউণ্ট এটা সৃষ্টি কৰিবৰ কাৰণে বিত্ত বিভাগক অনুৰোধ জনাইছো আৰু বিত্ত বিভাগে মই আশা কৰোঁ যে এইটো 2 দিনৰ ভিতৰতে ইয়াৰ সমাধানটো কৰি দিব কাৰণ সিদ্ধান্ত হৈছে যে খালি তেখেতক এটা হেড অফ একাউণ্ট ক্ৰিয়েট কৰি দৰমহা দিব পৰা ব্যৱস্থা এটালৈ নিব লাগে মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰো যে শীঘ্ৰেই এই সমস্যাৰ সমাধান হ'ব আৰু শ্ৰীমতী দীপিকা কোঁৱৰ ঠিকা ভিত্তিক আৰু উইথ আৰপি তেখেতে নিযুক্তি লাভ কৰিব ধন্যবাদ